আজিৰ পৰা 12 বছৰৰ পিছত আপুনি যদি তিহাৰ জেলৰ অতিথি হ'বলগীয়া হয় তাৰ কাৰণে মই দায়ী নহ'ম, তাৰ কাৰণে আপোনাৰ কুকৰ্মবিলাক দায়ী হ'ব। আজি শ্যামকানু মহন্তৰ যেনেকৈ কুকৰ্ম দায়ী হৈছে, আজি তেওঁ বেয়া কৰিছে, বেয়াটো বেয়া বুলি কৈছোঁ। যিটো সন্দৰ্ভত তেওঁ কৈছে যে 3 দিন ধাৰাবাহিকভাৱে বাতৰি উল্লেখ কৰাৰ পিছত কাকতত গৈ পেলাই জুবিনে গেট ভাঙি দিছিল, এটা বেলেগ পৰিৱেশৰ সূচনা হৈছিল। তেখেতে এনেও মানুহজন যিহেতু তেখেতৰ মুখ আৰু জিভাখনেদি দিনটোত অজস্ৰ মিছা কথা ওলায়, গতিকে এতিয়াও তেওঁ সেই লিকলিকাই থকা জিভাখনেদি গোকাত মিছা কথা কিছুমান কৈ আছে, মোটামুটি অৰ্ধসত্য কথা কৈছে। হয়, জুবিন গাৰ্গৰ লগত আমাৰ প্ৰতিদিন কাকতখনৰ এটা সময়ত এটা বিতৰ্ক হৈছিল, সৰু বিতৰ্ক এটা, আৰু তেখেতে আধা কৈ পেলাই বাকীখিনি নাই কোৱা। তাৰপিছত যে জুবিন গাৰ্গে পেপাৰৰ সেই কামটো কৰি যে নিজে ভুল কৰিছিল, সেইটো যে তেখেতে অনুভৱ কৰি যে স্বীকাৰ কৰিছিল, তেখেতে সেই কথাটো নক'লে। সেই প্ৰশ্নবোৰ মুখ্যমন্ত্ৰীয়ে কি কাৰণে আনিছে, কিয় আনিছে? আজি মানুহে কি বিচাৰি আছে? এই যে পুৰণি ঘাঁহ খুচৰি ফুৰিছে, কি কাৰণে? কালিৰ দিনটোত তেওঁ কৈছে 2 বছৰমানৰ আগতে এটা টেলিভিশ্যন চেনেলে পঞ্চপাণ্ডৱৰ এটা অনুষ্ঠান কৰিছিল, বাৰে বাৰে কৈ আছে তেওঁ সেই কথাটো, নাম লোলোৱাকৈ কৈ আছে, গলগালি পৰা দি যিটো অসমীয়াত শব্দ আছে তেওঁ সেইটো কথা কৈ আছে। আৰে আপোনাৰ যদি ইমানখিনি ক'বলৈ মন আছে, সকলোখিনি কথা কওক। পেপাৰখন প্ৰতিদিন, চেনেলটো প্ৰতিদিন, অনুষ্ঠানটো নীতিমণি শইকীয়াই কৰিছিল, কওক না আপুনি। ক'বলৈ আপোনাৰ অসুবিধা ক'ত? পঞ্চপাণ্ডৱৰ অনুষ্ঠান আমি কৰিছিলোঁ, সঁচা কথা, 2 বছৰৰ আগত নহয়, আজিৰ পৰা 12 বছৰৰ আগত। অনুৰোধ, সেই অনুষ্ঠানটোত ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ পৰিয়ালক লৈ যেনেকৈ আমি লক্ষ্যধৰ চৌধুৰীৰ অৱদানৰ কথা কৈ আমি অমৰজ্যোতি চৌধুৰী, অৰূপজ্যোতি চৌধুৰী, অনুপজ্যোতি চৌধুৰী, ডক্টৰ আৰাধনা দাসৰ পৰা ধৰি যি 5জন সন্তান আছিল তেওঁলোকক লৈ যেনেকৈ অনুষ্ঠান কৰিছিলোঁ, আমি ভাস্কৰজ্যোতি মহন্তহঁতৰ 5জন সন্তানক লৈ পঞ্চপাণ্ডৱ নামৰ অনুষ্ঠানটো কৰিছিলোঁ। আৰু যিসকল দৰ্শকে চাইছিল নিশ্চয় মনত আছে যে সেই অনুষ্ঠানটো আমি কৰিছিলোঁ মাক দেউতাকক উপস্থিত কৰাই ষ্টুডিঅ'ত। ভাস্কৰজ্যোতি মহন্তৰ মাক আৰু দেউতাকক আমি বহুৱাই লৈছিলোঁ। আৰু আজিৰ পৰা 12 বছৰৰ আগতে, আজিৰ পৰা 12 বছৰৰ আগৰ কথা আছিল সেয়া। আমি নাজানিছিলোঁ যে শ্যামকানু মহন্ত এতিয়া এই কাণ্ড কৰিব। তেখেতে বাৰে বাৰে সেই কথাখিনি ক'বলৈ গৈছে। আৰে আপোনাৰ নিজৰ মালিকানাধীন পেপাৰতে শ্যামকানু মহন্তৰ দেখোন আৰ্টিকল ওলাই আছিলে, আপোনাৰ টেলিভিশ্যনতে দেখোন এই ঘটনাটো ঘটাৰ আগলৈকে আমাৰ টিভিত বহিছিল, যেনেকৈ অসমৰ প্ৰত্যেকটো টেলিভিশ্যনত যেনেকৈ বহিছিল, আপোনাৰ টেলিভিশ্যনতো শ্যামকানু মহন্ত অতিথি হৈ আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা কথা আমি স্পষ্টকৈ কওঁ যে আমি ভৱিষ্যত দ্ৰষ্টা নহয়। আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিনাখন আপোনাৰ বন্ধু বান্ধৱক লৈ মই এটা অনুষ্ঠান কৰিছিলোঁ, আৰু আপোনাৰ প্ৰশংসাৰে উপচাই পেলাই আমি কৈছিলোঁ যে আমি দেখা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আপুনি একমাত্ৰ মুখ্যমন্ত্ৰী যি হ'ম বুলি মুখ্যমন্ত্ৰী হৈছে। যোৱা 40 বছৰত কোনো ব্যক্তি হ'ম বুলি মুখ্যমন্ত্ৰী হ'ব পৰা নাই। আপোনাৰ সেই কৃতিত্বক আমি উচ্চ প্ৰশংসা কৰিছিলোঁ। আৰু আজিৰ পৰা 12 বছৰৰ পাছত যদি কিবা কাৰণত, কালৰ গতিত যদি আপুনি কিবা কাৰণত CBI জালত পৰি যদি তিহাৰ জেলৰ অতিথি হয়গৈ, তেনেহ'লে আমাক যদি কোনোবাই প্ৰশ্ন কৰে যে হিমন্ত বিশ্ব শৰ্মাক এনেকৈ আপুনি আজিৰ পৰা 10 বছৰ আগতে প্ৰশংসাৰে উপচাই থ'লে, এয়া আপোনাৰ কেনে নৈতিকতা? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাৰ কাৰণে কি মই দায়ী হ'ম নেকি? আজি শ্যামকানু মহন্তৰ 12 বছৰ আগৰ এই অনুষ্ঠানটো আপুনি খুচৰি ফুৰিছে, মহন্ত পৰিয়ালৰ কথা কৈছে। আজিৰ পৰা 12 বছৰৰ পিছত আপুনি যদি তিহাৰ জেলৰ অতিথি হ'বলগীয়া হয় তাৰ কাৰণে মই দায়ী নহ'ম, তাৰ কাৰণে আপোনাৰ কুকৰ্মবিলাক দায়ী হ'ব। আজি শ্যামকানু মহন্তৰ যেনেকৈ কুকৰ্ম দায়ী হৈছে, আজি তেওঁ বেয়া কৰিছে, বেয়াটো বেয়া বুলি কৈছোঁ। যিটো সময়ত ভাল আছিল আমি ভালটো ভাল বুলি কৈছোঁ। আৰু আপুনি জুবিন গাৰ্গৰ এটা অনুষ্ঠানৰ কথা কৈছে ডিব্ৰুগড়ত অলপতে আমাৰ গোষ্ঠীটো আয়োজন কৰা, আপুনি নোযোৱাকৈ ডাৱৰৰ বাতৰিত ডাৱে কেনেকৈ পাইছে সেয়া আপুনি জানে। মই আকৌ কৈছোঁ, দৈনিক মিছা কথা কৈ আপোনাৰ হয়তো সংবাদ মেলতো মিছা কথা ক'বলৈ খুব মন